নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 26 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ। নগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে জাৰি কৰিলে জাননী দেখি এতিয়া বেদখলকাৰীৰ কঁপিছে বুকু। নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিলে জাননী। নগাঁৱৰ হাতীচং মৌজাৰ দুটাকৈ স্থানত চলিব উচ্ছেদ অভিযান আৰু হাতীচাং মৌজাৰ গৰৈমাৰী পথাৰ কিছামতৰ ৭২ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভতো চলিব এতিয়া চৰকাৰৰ বুলডোজাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। বগৰীগুৰি পাম কিছামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভতো চলিব উচ্ছেদ আৰু চৰকাৰী ভূমি বেদখল কৰি একাংশ নিৰ্মাণ কৰিছে বৃহৎ অট্টালিকা, খান্দিছে পুখুৰী। জাননী জাৰিৰ পিছতেই বেদখলকাৰীৰ মাজত এতিয়া সৃষ্টি হৈছে আতংকৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। বিহাৰ ধুবুৰী বেংগলৰ মানুহ ভৰি পৰিছে উজনিত, কিন্তু সঁচাকৈ ক'ৰ পৰা আহিছে আৰম্ভ হৈ গ'ল ইনকুৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাব লাগিব বেদখলকাৰীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। বিহাৰ ধুবুৰী বেংগলৰ পৰা মানুহ আহি ভৰি পৰিছে উজনি, কিন্তু সঁচাকৈ ক'ৰ পৰা আহিছে আৰম্ভ হৈ গ'ল ইনকুৱাৰী। আৰু হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাব লাগিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত এইবাৰ ঘৰে ঘৰে দিয়া হ'ল নোটিছ। এঘৰ মানুহে ৫০ৰ পৰা ২০০ বিঘালৈকে মাটি লোৱা মই নিজেই দেখিলোঁ। আৰু ভূমিহীন মানুহক চৰকাৰে মাটি দিলে ১ বিঘা বা ২ বিঘা দিয়ে। উৰিয়ামঘাটত মাটি বেদখলৰ লগতে ইকনমিক চেণ্টাৰ গঢ়ি তোলা হৈছিল আৰু হাজাৰ বিঘা তামোলৰ খেতিৰে চলি আছিল চুপাৰী চিণ্ডিকেট। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হওক আৰু মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে এই ডাঙৰ বাৰ্তা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে হাতত লিষ্ট উলিয়াই মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। কাছাৰ শ্ৰীভূমি ধুবুৰী বৰপেটাৰ শ শ পৰিয়ালে বাহৰ পাতিছিল উৰিয়ামঘাটত আৰু হোজাই নগাঁও মৰিগাঁও, আনকি বিহাৰৰ মানুহেও দখল দিছিল উৰিয়ামঘাটত। বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিহাৰ বুলি কৈছে সিপাৰৰ পৰাও আহিব পাৰে। সকলো মানুহৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বিদেশী বুলি ধৰা পৰিলেই লগে লগে খেদা হ'ব অসমৰ পৰা আৰু স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব ইনকুৱাৰী। VGR PGR সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায়ক্ৰমে বন্ধ হৈ থাকিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ আমছুৰ। অহা 11 আগষ্টত কঁপিব সমগ্ৰ ৰাজ্য। লাখ লাখ মুছলমানে সাব্যস্ত কৰিব জংগী আন্দোলন। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে। মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ এইবাৰ আমছুৰ। অহা 11 আগষ্টত লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপিব সমগ্ৰ ৰাজ্য। লাখ লাখ মুছলমানে সাব্যস্ত কৰিব জংগী আন্দোলন। ধুবুৰী প্ৰশাসনে হিটলাৰী শাসন বন্ধ কৰক, অন্যথা স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী চহৰ। প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিব লাগিব। ভূমি নোপোৱা পৰ্যন্ত চলি থাকিব আমছুৰ আন্দোলন। এই মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিমে। আৰু 11 আগষ্টত বিলাসীপাৰাত লাখ লাখ মুছলমানে কৰিব আন্দোলন। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক। আৰু আমি ভূমিহীন মানুহ, আমাক ভূমি লাগিবই, আমাক ক্ষতিপূৰণ দিব লাগিব, আমাক ন্যায় লাগিব। 9 তাৰিখে কোকৰাঝাৰতো হ'ব বিশাল প্ৰতিবাদ আৰু ন্যায় নোপোৱা পৰ্যন্ত আমছুৰ আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই বৃহৎ ঘোষণা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ঘৰে ঘৰে আহি গ'ল নোটিছ। একশ্যনৰ বাবে সাজু হৈছে শ শ বুলডোজাৰ। 2ৰ পৰা 3000 আৰক্ষী। খালী কৰা হ'ব মধ্য অসম, খেদা হ'ব এটা এটা বেদখলকাৰীক। এফালৰ পৰা ভাঙি লৈ যোৱা হ'ব বেদখলকাৰীৰ ঘৰ। আৰু মুখ্যমন্ত্ৰীৰ হাতত সাজু হৈছে দীঘলীয়া তালিকা। পুনৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ আৰু উচ্ছেদৰ জাননীক লৈ বেদখলকাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ। উৰিয়ামঘাটৰ পিছতে এইবাৰ চামগুৰিত চলিব বৃহৎ উচ্ছেদ অভিযান। চামগুৰিৰ ৰাজচক্ৰ বিষয়াই জাৰি কৰিলে জাননী। আৰু খাটোৱাল মৌজাৰ বেলগুৰি কাছাৰী গাঁও
কিছামতৰ ৩ নং দাগ আৰু ৩ নং দাগৰ অংক ৫২৮, ৫০৬ আৰু ৫০৫ লগতে ৬০৪ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটিত চলিব এতিয়া উচ্ছেদ অভিযান আৰু শীঘ্ৰেই বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ প্ৰশাসনৰ, নহ'লে উচ্ছেদ কৰা হ'ব আৰু নিৰ্দিষ্ট সময়ত আঁতৰি নগ'লে ভাঙি পেলোৱা হ'ব ঘৰ দুৱাৰ।